Hello everyone, আজি আমি আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈছো আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু আজি আমি এই ভিডিঅ'টো ডিছকাছ কৰিবলৈ চেষ্টা কৰিম আমাৰ ইউডাইছ প্লাছ যিটো ষ্টুডেণ্ট মডিউল আছে এই ষ্টুডেণ্ট মডিউলত কেনেকুৱা ধৰণে আপুনি জিপি ইপি আৰু এফপি আপডেশ্যন কৰিব পাৰিব সেইটো আমি ষ্টেপ বাই ষ্টেপ গাইড হিচাপে এই ভিডিঅ'টোত আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈ আহিছোঁ গতিকে কেনেকুৱা ধৰণে আমি এইটো কৰিম এই ভিডিঅ'টোৰ জৰিয়তে চাওকচোন So প্ৰথমতে আমি এটো কৰিবলৈ হলে ইয়াত মই গুগলত সাৰ্চ কৰাৰ দৰে আপোনালোকক সাৰ্চ কৰিব লাগিব যে ইউডাইছ প্লাছ ষ্টুডেণ্ট মডিউল আৰু লাগিলে আপোনালোকক ভিডিঅ'ৰ ডেসক্ৰিপচনত ইয়াৰ লিংকটো দি দিম সো ইয়াত গৈ কিনে আপুনি ক্লিক কৰিব পাৰে ভালেকেইটা ইয়াত অপচন ওলাব আপোনালোকে প্ৰথম অপচনটো ক্লিক কৰিলেই হ'ব যে ইউডাইছ ষ্টুডেণ্ট মডিউল ইউডাইছ প্লাছ ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব এই ইন্টাৰফেসটো খোল খাৰ লগে লগে এতিয়া ইয়াত আপোনালোকে এখিনি আপোনালোকে সকলোৱে জানে তথা কোবাৰ কৈছো যে ইয়াত ষ্টেট সিলেক্ট কৰিব লাগিব হেতু আহিব আসাম ইয়াত মন কৰিবলগীয়া কথা এইটো যে এইটো আপোনালোকে কম্পিউটাৰত কৰিলেও বা আপোনালোকে যদি হে মোবাইলতো কৰে তেনেহলে সেম ইন্টাৰফেস ওলাব কাৰণ মোবাইলত ইউডাইছ খুলিবলৈ হলে আমি কি কৰিব লাগে ডেস্কটপ ভাৰ্চন কৰি ল'ব লাগে গতিকে ইয়াত সেম ইন্টাৰফেস আহিব গতিকে আপোনালোকে যতে কৰিলেও কেৱল মনত ৰাখিব যাতে মোবাইলত কৰিলে আপোনালোকৰ সেটিংছটো ডেস্কটপ ভাৰ্চনত থাকে এটা এনেকুৱা ধৰণে আমি কি ষ্টেটটো সিলেক্ট কৰাৰ পিছত গো কৰি দিম এটা গো কৰি দিয়াৰ পিছত এতিয়া আকৌ আমি ইয়াত ইউডাইছৰ যেটো আমাৰ আপোনালোকে ইউডাইছ কোড হেতু লগতে ইয়াত পাছৱৰ্ডটো আপোনালোকে প্ৰভাইড কৰিব লাগিব আমাৰ পাছৱৰ্ডটো মই ইয়াত প্ৰভাইড কৰি দিছিলো এনেকুৱা ধৰণে আপোনালোকে প্ৰভাইড কৰিব লাগিব পাছৱৰ্ড তাৰছত আপোনালোকে এতিয়া যেটো আমাৰ ক্যাপচা আছে ক্যাপচাটো ইয়াত দিব লাগিব এজ ইট ইজ এনেকুৱা ধৰণে আছে এনেকুৱা ধৰণে ক্যাপচাটো দিলো এতিয়া ইয়াত কৰিব লাগিব লগইন এটা লগইন কৰাৰ লগে লগে দুটা থাকিব এটা থাকিব যে কাৰেন্ট একাডেমিক ইয়াৰ আৰু এটা আমাৰ স্ন্যাপশ্বট এই স্ন্যাপশ্বটৰ দৰকাৰ নাই আপোনালোকে কি কৰিব কাৰেন্ট একাডেমিক ইয়াৰত যাব এড ক্লিক কৰিব এতিয়া এনেকুৱা ধৰণে আপোনাৰ এটা আকৌ ইন্টাৰফেস খোলা খাব এটো ক্লোজ কৰি দিব ইয়াত বহুত অপচন আছে আমাৰ এইবোৰ যাবৰ দৰকাৰ নাই ডাইৰেক্ট খোলাৰ লগে লগে যেটো ইন্টাৰফেস আহিব ইয়াৰ পৰাই কৰিব পাৰিব এতিয়া আমি কেনেকুৱা ধৰণে এটা আপডেশন কৰিম সো তাৰ কাৰণে আপোনালোকে যিকোনো ক্লাছ সিলেক্ট কৰি ল'ব পাৰিব মই ক্লাছ 1 টো সিলেক্ট কৰি লৈছো ক্লাছ 1 টো ইয়াত আছে এনেকুৱা ধৰণে তাৰছত ইয়াত গৈ মই ক্লাছ 1 টো ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ ভিউ মেনেজ বুলি আহিব এট ক্লিক কৰিলে ভিউ মেনেজ এটা যদি মই ভিউ মেনেজৰ ক্লিক কৰিম এটো কাটি দিছো ভিউ মেনেজৰ ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণে দেখাব যে জিপি পিএফ এনেকুৱা ধৰণে দেখাব ইয়াত মই অলৰেডি এজন ষ্টুডেন্টৰ কৰি থৈছো যে জিপি পিএফ এটো কৰি থৈছো গতিকে এটো গ্ৰীন হৈছে আৰু যিবিলাকৰ কৰা নাই হেবিলাকৰ কি আহিব এনেকুৱা ধৰণে ৰেড হৈ থাকিব এট এন্ট্ৰি ষ্টেটাসটো কমপ্লিট দেখাব যদিহে হৈছে আৰু যদি হোৱা নাই তেনেহলে এটো নট ষ্টাৰ্টেড বুলি দেখাব এতিয়া মই নেক্সট এজন ষ্টুডেন্টৰ কাৰণে এখিনি এটা কৰিবলৈ চেষ্টা কৰিম সো এটো এটা নেক্সট ষ্টুডেন্ট আমাৰ ক্লাছ 1 ষ্টুডেন্ট এটা মই কৰিম এট ক্লিক কৰিব লাগিব জিপিত আপোনালোকে জিপিত ক্লিক কৰিব জিপিত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইন্টাৰফেস এটা খোল খাব এটা এই ইন্টাৰফেসটো গোটেইখিনি কাম হ'ব ইয়াত আপোনালোকক যে কোৱা হয় যে জিপি ইপিএফপি ইয়াৰ ফুল ফৰ্মটো ইয়াত আছে যে জিপি মানে হল জেনাৰেল প্ৰফাইল ইপি মানে হল এনৰোলমেন্ট প্ৰফাইল আৰু এফপি মানে হল ফেচিলিটি প্ৰফাইল এই তিনিটা মানে কি এটা আকৌ আমি স্টেপ বাই স্টেপ ষ্টুডেন্টজনক কমপ্লিট কৰিব লাগে ইয়াত কিছুমানৰ বহুখিনি কমপ্লিট হৈ থাকে আগৰ পৰা আৰু কিছুমানৰ অকমান ৰৈ যায় যদি আগতে আপডেশন ভালদৰে নাথাকে সো ইয়াত কি থাকে আমি গোটেইখিনি জানিবলৈ চেষ্টা কৰিম প্ৰথমতে জিপিত আহিলো জিপিত আহিলে ষ্টুডেন্টৰ নামটো থাকিব এটো চেঞ্জ কৰিব নোৱাৰে এটো মেল ফিমেল এবাৰ থাকিবই নেক্সট ডেট অফ বাৰ্থ থাকিব এটো চেঞ্জ কৰিব আপোনালোকে নালাগে বা নোৱাৰে ইয়াত এতিয়া তাৰপিছত আপোনাৰ ষ্টুডেন্ট কোড থাকিব এটা হেতু আপোনালোকে আগৰ পৰা থাকিব মাদাৰ নেম ইয়াত আপোনালোকে এইবোৰ হলাব পাৰিব যে মাদাৰ নেম যদি কিবা ভুল হৈছে হলাব পাৰিব দেউতাকৰ নাম যদি কিবা ভুল হৈছে হলাব পাৰিব আকৌ গাৰ্জেনৰ নামটো ইয়াত থাকিব এটো কিবা ভুল থাকিলে হলাব পাৰিব বা কেতিয়াবা গাৰ্জেনৰ নাম চেঞ্জ কৰিব লগা হয় কোনোবা যদি ঢুকাব দেউতাকৰ নাম আগতে গাৰ্জেন নাম আছিল যদি ঢুকালে তেতিয়া আমি হলাব পাৰিম বা মাক ঢুকালে হলাব পাৰিম এনেকুৱা ধৰণে হলাই ল'ব পাৰিব আকৌ ইয়াত এটা আমাৰ ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰ চেঞ্জ হৈছে নেকি যদি চেঞ্জ হৈছে এটো ক্লিক কৰি কিনে এটো আপোনালোকে হলাব পাৰিব এটা এগ্ৰি কৰিলে আমাৰ এটো আহি যাব গতিকে এটো আমি এগ্ৰি নকৰো এটো আমি কি কৰিম এটো আমি চেঞ্জ নকৰো নকৰিলে আই এগ্ৰি বুলি ক্লিক কৰাৰ লগে এটো আহিব এটো আই এগ্ৰি কৰিছো কিন্তু আমি চেঞ্জ নকৰো সে এটোকে চেঞ্জ নকৰো এটো আমি উঠাই দিম আপোনালোকে যদি এটো চেঞ্জ কৰি ইয়াত ক্লিক কৰিব লাগিব কৰি আই এগ্ৰি কৰি ইয়াত নতুনকৈ বহাব লাগিব এটা আমি নকৰৰ কাৰণে এটো উঠাই দিছো এটা আধাৰ নাম্বাৰ অফ ষ্টুডেন্ট ইয়াত থাকিব আকৌ তাৰ ষ্টুডেন্টৰ নামটো আধাৰ কাৰ্ড হিচাপত থাকিব এখিনি কৰিব লগিয়া নাই এড্ৰেছটো যদি কিবা ভুল আছে বা এড্ৰেছ হলা আছে এটো দিব লাগিব পিন কোড দিব লাগিব মোবাইল নাম্বাৰ যদি চেঞ্জ হৈছে হলাব পাৰিব অল্টাৰনেটিভ মোবাইল নাম্বাৰ দিব পাৰিব বা নিদিলেও কথা নাই কন্টাক্ট ইমেইল আইডি নিদিলেও কথা নাই মাদাৰ টাংটো কিন্তু আগৰ পৰা থাকে আৰু এটো দিব লাগিব এটো যাৰ যেনেকুৱা আছামিজ হ'ব পাৰে বাংলা হ'ব পাৰে যাৰ যেটো আছে আকৌ সোশ্যাল কেটেগৰি ইয়াত থাকিব এটো দিব লাগিব তাৰছত
মাইনৰিটি গ্ৰুপ কিবা আছে নেকি এইটো দিব লাগিব এটো জেনাৰেলি এইবোৰ চেঞ্জ নহয় এইবোৰ একেই থাকে আকৌ মানে বিপিএল বেনিফিচিয়াৰি হয় নেকি যদি হয় ইয়েস দিব লাগিব যদি নহয় নো এটো আমাৰ অলৰেডি ইয়েস দিয়া আছে হৈ আছে আকৌ আপোনাৰ ওয়াৰ্ড এ এ ওয়াই এটো একচুয়ালি মানে কি হে আমাৰ এটা বিপিএল ৰ দৰে কাৰ্ডই হয় যদি আছে ইয়েস যদি নাই নো আকৌ ইডব্লিউএছ ক্যাটাগৰী এডভান্টেজ ডিসএডভান্টেজ কিবা আছে নেকি তেও পৰে নেকি হেনেকুৱা ধৰণৰ যদি আছে ইয়েস যদি নাই নো আৰু ওয়েডাৰ সিডব্লিউএছ অনাৰ চিলড্ৰেন উইথ স্পেশাল নিডস হয় নেকি যদি হয় ইয়েস যদি নহয় নো দিব লাগিব তাৰপিছত আহিব আমাৰ এটো টাইপ অফ ইম্পেয়াৰমেন্ট কিবা আছে নেকি যদি আছে সিলেক্ট কৰি দিব লাগিব যদি নাই নাই আৰু যদি আছে এটো আপোনাৰ ইয়াত ক্লিক কৰাৰ লগে লগে এইকেইটা অপচনো খোল খাব আৰু যদি নাই তেনেহলে গোটেইকেইটা অপচন অটোমেটিক্যালি ক্লোজ হৈ যাব ওয়েডাৰ ষ্টুডেন্ট ইজ ইন্ডিয়ান নেশন এটি হ'ব ইণ্ডিয়াৰে হয় আমাৰ স্কুলত নকত বাহিৰৰ পৰা আহিব তাৰপিছত আকৌ is the student identified as out of school child in current previous academic year যদি আগৰ পৰা আপোনালোকৰ স্কুলত পঢ়ি আছে এটো নো হ'ব যদি বেলেগ স্কুলৰ পৰা আহিছে এটো ইয়েস কৰিব লাগিব এটো ক'ব মেজাৰমেন্টটো লাগে ইয়াত কি কৈছে whether the student is sorry মেইন ষ্ট্ৰীম এটো মেইন ষ্ট্ৰীম হয় নেকি সুধিছে এটো মেইন ষ্ট্ৰীমটো কি হ'ব এটো দিব লাগিব যদি ইয়াত অপচনটো খোল খায় না খায় যেহেতুকে এটো দিব নালাগে আৰু ব্লাড গ্ৰুপ এটা ব্লাড গ্ৰুপ যদি আপোনালোকৰ মানে আইডেন্টিফাই হৈ আছে যে ইয়াত একটা ব্লাড গ্ৰুপ দিয়া আছে যদি আইডেন্টিফাই হৈ আছে তেনেহলে দিব লাগিব যদি আইডেন্টিফাই হৈ নাই তেনেহলে আন্ডাৰ ইনভেষ্টিগেশনত ক্লিক কৰিব পাৰিব এতিয়া এটো ইন্টাৰফেস অটা জিপিৰ আমাৰ ইন্টাৰফেসটো হৈ গল কমপ্লিট একসেপ্ট কৰিম যদি নহয় তেতিয়া হলে আপোনাক আকৌ ইয়াত ৰিটাৰ্ন কৰি দিব আকৌ আপুনি ওপৰত চাই গৈ চাব লাগিব যে কোৱাত ৰেড হৈছে নে ৰেড হৈছে যদি হেতু ফিল আপ কৰিব যদি একসেপ্ট কৰিলে সব ঠিক আছে তেনেহলে এটো আপডেশন সাকসেসফুল হৈ যাব ক্লোজ যদি নহয় তেনেহলে এটো আনসাকসেসফুল বুলি কব আপোনালোকে ভালকৈ চাই লব কবাত কিবা ৰৈ গৈছে নেকি তাৰছত কৰিব লাগিব নেক্সট এটা নেক্সট কৰাৰ লগে লগে আকৌ আপোনাৰ এতিয়া আহিব যে এডমিশন ৰোল নাম্বাৰ এটো আপোনালোকে আৰম্ভণি যেটা এডমিশন ডেট থাকি যায় এডমিশন ডেট থাকি যাব এটা ক্লাছৰুমৰ যেটো ৰোল নাম্বাৰ হেতু লাগে এতিয়া এজন ষ্টুডেন্টৰ ৰোল নাম্বাৰ হল 2 গতিকে মই 2 দি দিলো এটো হৈ গল তাৰছত আকৌ থাকিব আমাৰ মিডিয়াম ইনষ্ট্ৰাকচন এটো আগৰ পৰা একেই থাকে এখিনি একেই থাকিব আকৌ আমাৰ একাডেমিক ষ্ট্ৰীম ওপেন বাই ষ্টুডেন্ট এটো হ'ব কেৱল হায়াৰ সেকেন্ডাৰী স্কুলৰ কাৰণে যদি হায়াৰ সেকেন্ডাৰী স্কুল থাকে তেওঁলোকৰ কাৰণে যদি মানে সিলেক্ট কৰা হয় তেতিয়া এটো অপচন ল'ব যেটো আমাৰটো ক্লাছ 1 ৰ কাৰণে এটো অপচন খোল নাখায় আৰু সাবজেক্ট গ্ৰুপ studied by the student এটো আমাৰ হায়াৰ সেকেন্ডাৰী কাৰণে এট খোল নাখাব এটো আমাৰটো আগতে গমে বলে যে এটো কারেন্ট স্কুলত হলে এটো হ'ব যদি আমাৰ ষ্টুডেন্ট এট আদাৰ স্কুল যদি বেলেগ স্কুলৰ পৰা আহিছে এটো অপচন হ'ব যেটো আমাৰ এখন সেম স্কুলতে পঢ়ি আছে গতিকে ইয়াত আমি এনেকৈ ধৰণে দি থৈ দিম আকৌ ইয়াত গ্ৰেড এতিয়া বৰ্তমান যোৱা বছৰ এটো ফাৰ্ষ্ট শ্ৰেণীত আছিল এবাৰ প্ৰথম শ্ৰেণীত আহিলে সেই কাৰণে এটো লাষ্ট ইয়াৰৰ এটো ঠিকই থাকিব আৰু এনো আপোনালোকৰ এইখিনি যেটা প্ৰগ্ৰেছন মডিউলত কামখিনি কৰিছে আগতে সেই প্ৰগ্ৰেছন মডিউলত কাম কৰি এইখিনি অলৰেডি হৈ যায় গতিকে এইখিনি ইয়াত আপোনালোকে নকৰিলেও হৈ যায় বিশেষকৈ আমাৰ ইয়াত মানে এই যেটো সেকেন্ড অপচন এনৰোলমেন্ট প্ৰফাইল ইয়াত বৰ বিশেষ কৰিব লাগে নাথাকে নতুন ৰোল নাম্বাৰটো ভৰাব লাগে তাৰপিছত আকৌ আপোনাৰ পিছফালে আকৌ এনেকা ধৰণৰ ভৰাব লাগে না কাৰণ অলৰেডি আমি এইখিনি যেতিয়া ষ্টুডেন্ট মানে আমাৰ প্ৰগ্ৰেছন মডিউলত গৈছিল তেতিয়া এইখিনি অলৰেডি কৰা থাকে গতিকে আমাৰ যেটো ইয়াত 2 নম্বৰ অপচন অৰ্থাৎ এনৰোলমেন্ট প্ৰফাইলৰ ইয়াত বৰ বিশেষ কৰিব লাগে নাথাকে ইয়াত এটো সেভ কৰি দিম আমাৰ অলৰেডি এখিনি হৈ গৈছে সেভ কৰি দিয়াৰ পিছত আমাৰ আহিব নেক্সট অপচনত আমাৰ থাকিব এতিয়া এটো হল ফেচিলিটি প্ৰফাইল এটো এই ফেচিলিটিত কি আছে এইখিনি হেব এটো বহুত ফিল আপ কৰিব লাগে এটো ইন্টাৰফেসত সো প্ৰথমতে আমাৰ আহিব যে whether facilities provide to the student ইয়াত কি পাইছে ইয়াত যদি কিবা একোৱে যদি নাই পোৱা নো যদি পাইছে কি পাইছে ইয়েস কৰিলো এতিয়া আমাৰ জেনাৰেলি আমাৰ প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত নয়ে হ'ব আমাৰ চৰকাৰী বিদ্যালয় ইয়েস হ'ব ইয়েসত ভালেখিনি হ'ব যেনেকৈ আমাৰ ফ্ৰী টেক্সট বুক ফ্ৰী ইউনিফৰ্ম এইবোৰ আমাৰ থাকিছে আৰু যদি মানে কিছুমান স্কুলত আকৌ বাইসাইকেল পায় বা ডাঙৰ ক্লাছত বাইসাইকেল বা কিছুমান হোষ্টেল লাগে এইবিলাক যি পাইছে গোটেইখিনি অপচন আমি ইয়াত টিক মাৰ্ক দিব লাগিব এতিয়া আমাৰ বৰ্তমান ফ্ৰী টেক্সট বুক আৰু ফ্ৰী ইউনিফৰ্ম পাইছে আৰু এটা টিক মাৰ্ক দিছো এটা গ'ল নেক্সট আহিব আমাৰ ডাজ দ্য ষ্টুডেন্ট এপিয়াৰ ইন এনি ষ্টেট লেভেল কম্পিটিশন যদি কৰিছে কোনোবা অলিম্পিয়াড দিয়ে বা এনেকুৱা ধৰণৰ এক্সাম দিয়ে তেতিয়া ইয়েস হ'ব আমাৰ যেটো কোশ্চেন ষ্টুডেন্ট নো হ'ব ডাজ দ্য ষ্টুডেন্ট পাৰ্টিসিপেট ইন এনসিসি এটো আমাৰ ডাঙৰ স্কুল বা হাই স্কুল বিলাকৰ কাৰণে এনসিসি স্কাউট গাইড থাকে যদি কোনোবা লৈছে ইয়েস ইয়াত আমাৰ কোশ্চেন প্ৰথম শ্ৰেণীৰ ষ্টুডেন্ট নাই গতিকে হ'ব নো নেক্সট আহিব আপোনাৰ ইয়াত এটো whether student is capable of holding digital device including the internet এটো ডাঙৰ ক্লাছৰ কাৰণে ইয়েস হ'ব পাৰে এটো কোশ্চেন ষ্টুডেন্টৰ কাৰণে এটো আমি নো কৰি দিব পাৰো
আকৌ ইয়াত দেখিছেনে এইটো অপচন কৈছে যে ফেচিলিটিজ প্ৰভাইড টু দ্য ষ্টুডেণ্ট ইন কেছ অফ CWSN এতিয়া আমি আগতে এই ষ্টুডেণ্টৰ CWSN নহয় বুলি কৈছো গতিকে এইটা অপচন কেতিয়াও খোল নাখায় যদি সেইটো আগতে ইয়েছ থাকিলেহেঁতেন তেনেহ'লে এইখিনি অপচন খোল খালেহেঁতেন চ' এইটো কৰিবলগীয়া নাই এতিয়া ষ্টুডেণ্ট হাইট আৰু ৱেইট এইটো আপোনালোকে আগতে জুখি থৈ দিব পাৰিব যে ষ্টুডেণ্টজনৰ এপ্ৰক্সিমেট হাইট কিমান হ'ব পাৰে আৰু বা তেওঁৰ ৱেইট কিমান হ'ব পাৰে এতিয়া আমাৰ ইয়াত যিজন ষ্টুডেণ্ট আছে তেওঁৰ ক্ষেত্ৰত ইয়াত হাইটটো হ'ব আমাৰ চেণ্টিমিটাৰ সুধিছে নহয় তেওঁৰ হাইটটো হৈছে 119 গতিকে মই 119 তেওঁৰ হাইটটো দিলো আৰু তেওঁৰ যদি ৱেইট আছে সেই ৱেইটটো আছে 22 কেজি সো আমি এটা এপ্ৰক্সিমেট দিছো এটা একদম মানে আগতে জোখা আছিল সেই আমাৰ হিচাপত দিছো একেবাৰে একুৰেট নহব পাৰে আমাৰ হয়তো 1 সেন্টিমিটাৰৰ বা আমাৰ আধা কেজি 1 কেজি মানে এইটো ডিফাৰেন্স আহি যাব পাৰে কাৰণ এইটো সদায় একি নাথাকেতো গতিকে আনুমানিকভাৱে আপোনালোকে এইটো দিব পাৰে বা এপ্ৰোপ্ৰিয়েট জুখি কিনে আপোনালোকে দিব পাৰিব ওটা ষ্টুডেন্ট হ্যাজ বিন স্ক্ৰিন ফৰ স্পেশাল লাৰ্নিং ডিসেবল এসএলডি কিবা আছে নেকি যদি আছে ইয়েস দিব লাগিব এটি ইয়েস দিয়াৰ লগে লগে আপুনি তিনটা অপচন খুলি যাব ডিসগ্ৰাফিয়া মানে আপোনালোকৰ লিখনত যিবিলাক ষ্টুডেন্টৰ অসুবিধা থাকে আৰু ডিসক্যালকুলাৰ যিবোৰ আমাৰ মানে গণনাৰ অসুবিধা আৰু ডিসলেক্সিয়া দুইটাতে সমিলমিল হয় সো এইটো মেডিকেল হিষ্ট্ৰি পৰা হে আপোনালোকে পাব জেনাৰেলি আমাৰ মেডিকেল হিষ্ট্ৰি নাথাকিলেতো নো দিব লাগিব যদি থাকে তেতিয়া এস দিব তাৰপিছত যে ষ্টুডেন্টজনৰ যে এইটো এপ্ৰক্সিমেট ডিসটেন্স অফ ষ্টুডেন্টস ৰেসিডেন্ট অফ স্কুল এই গতিকে তেওঁৰ ঘৰটো মানে কি স্কুলৰ পৰা কিমান ৰেডিয়াছৰ ভিতৰত হয় এইটো দিব লাগে এইটো জেনাৰেলি আপোনালোকৰ মানে আনুমানিকভাৱে গমেই 1 কিলোমিটাৰ 2 কিলোমিটাৰ 5 কিলোমিটাৰ এনেকুৱা ধৰণৰ সো আমাৰ এইজন ষ্টুডেন্টৰ যেটো 1 কিলোমিটাৰ ভিতৰত গতিকে মই লেছ দেন 1 কিলোমিটাৰ দিছো সো ইয়াত মানে গাৰ্জেনৰ নেক্সট থাকিব যে এডুকেশনৰ কথা যে গাৰ্জেনে কিমানলৈকে পঢ়িছে এইটো আপোনালোকৰ যিমান হয় আমাৰ এজন গাৰ্জেনে হাই সেকেন্ডাৰী লৈকে পঢ়া গতিকে হেতু এনেকুৱা ধৰণে দিছো তে নেক্সট আৰু অপচন আছে whether student has been screamed of asthma some disorder ASD এটো আপোনাৰ থাকিলে yes নহলে ন এটো আমাৰ নাই গতিকে নো কৰিম নেক্সট থাকিব আমাৰ ADHD নামৰ যেটো আকোটা মেডিকেল হিষ্ট্ৰি এটা বেমাৰৰ কাৰণে হয় সো এটো যদি আছে yes যদি নাই নো আমাৰ নাই গতিকে এটো দিম নো Has the student been identified as gifted talented? এইজন আমাৰ ষ্টুডেন্ট নহয় গতিকে এটো হ'ব নো সো এনেকুৱা ধৰণে গোটেইখিনি আমাৰ অপচন যেটা ফিল আপ কৰিম F অৰ্থাৎ ফেচিলিটি প্ৰফাইলটো এটো ফিল আপ কৰাৰ পিছত আমি কি কৰিম ইয়াত আকৌ আমি কি কৰিম সেভ কৰিম যদি কিবা ৰৈ যায় তেনে সেভ নহব আপোনালোকে মন কৰিব তেতিয়া আপোনালোকে ওপৰলৈ গৈ চাব যে কোনটো অপচন ৰৈ গল যদি কি কোনো অপচন ৰৈ যায় তেনে এটো কৰিব লাগিব সেভ এটা আমি কৰিলো সেভ এটা সেভ হ'ব ইয়াত সেভ হোৱাৰ লগে লগে আপোনালোকে কৰিব লাগিব নেক্সট গোটেইখিনি হৈ গ'ল সেভ কৰিলো তাৰপিছত আহিলে আমাৰ নেক্সট এটা নেক্সট কৰাৰ পিছত এতিয়া আমি কি কৰিব লাগিব এইটো আমাৰ ইয়াত আহিব কমপ্লিট ডাটা এনেকুৱা ধৰণে আপোনালোকে গোটেইখিনি এবাৰ চাই ল'ব যে ইয়াত গোটেইখিনি ঠিক আছে নে প্ৰিভিউ হয় গোটেইখিনি চাই ল'ব যেটো সব ঠিক আছে তেনেহলে এতিয়া আমি কি কৰিব লাগিব ইয়াত কমপ্লিট ডাটাত ক্লিক কৰিব লাগিব যদি এইটো আপোনালোকৰ ঠিক আছে বুলি ভাবে তেনেহলে ওকে কৰিব ওকে কৰাৰ লগে লগে ইয়াত আমাৰ কিবা এটা বস্তু ৰৈ গৈছে কোনটো ৰৈ গৈছে এটো আমি চাব লাগিব এটা চাওক আমাৰ জেনাৰেল প্ৰফাইল গোটেইখিনি আমাৰ হৈছে কৰা এটো কৰিলো আকৌ আমাৰ এতিয়া এনৰোলমেন্ট প্ৰফাইল গোটেইখিনি আমাৰ গোটেইখিনি কৰিছো এখিনি হৈছে ইয়াত গোটেইখিনি সো আকৌ এবাৰ সেভ কৰিলো কেতিয়াবা সেভটো নহলে মানে এটো বস্তু এনেকৈ ৰৈ যায় সেভ হৈছে নহয় নেক্সট আমাৰ এটো আমি অলৰেডি গোটেইখিনি কৰিছো কিন্তু আমাৰ সেভ অপচনটো অহা নাছিল সো এবাৰ আমি কি আকৌ এবাৰ সেভ কৰিবলৈ চেষ্টা কৰিম এটো সেভ হোৱা নাই তাৰ মানে কি আছে আমাৰ ওপৰত কিবা এটা ৰৈছে এটা কোনটো ৰৈছে আমি হেতু বিচাৰিব লাগিব এইটো ৰৈ গৈছিল না whether student has been given no ইয়াত দিব লাগিব no সো এইটো আপোনাক মই তেতিয়া পৰা কৈ আছিল যদি কিবা এটা ৰৈ যায় তেনে এটা সেভ নহয় সো আপোনালোকে চাব লাগিব এটো আমি পালো যে এটো আমাৰ দিয়া নাছিল এতিয়া আমি কৰিম সেভড আৰু এটো হৈ গল সেভ এতিয়া আমাৰ কৰিলো নেক্সট কৰাৰ পিছত এতিয়া আপোনালোকে প্ৰিভিউটো চাই ল'ব পাৰিব না ইচ্ছা কৰিলে আপোনালোকে প্ৰত্যেকজন ষ্টুডেন্টৰ ডাটাটো PDF হিচাপে ডাউনলোড দিব পাৰিব ইয়াত ক্লিক কৰিলে ডাউনলোড হৈ যাব বা আপোনালোকে ইয়াৰ পৰা চাই কিনেও গোটেইখিনি ডাটা ইয়াৰ পৰা ল'ব পাৰিব যদি গোটেইখিনি এনেকুৱা ধৰণে ঠিকই আছে তাৰ পিছত আপোনালোকে কৰিব লাগিব কমপ্লিট ডাটা এতিয়া আপোনালোকে সুধিছে যে কমপ্লিট কৰিম না যদি আপোনালোকে মনোমতন হৈছে ওকে কৰি দিব এতিয়া আমাৰ এটো হৈ গ'ল তাৰপিছত আকৌ নেক্সট ষ্টুডেন্ট ক্লিক কৰাৰ লগে আকৌ বেলেগ এজন ষ্টুডেন্টৰ আহি যাব এনেকুৱা ধৰণে সেম ক্লাছ আৰু সেম ক্লাছৰ পিছত আকৌ ক্লাছ বেলেগ আমি হলাব লাগিব আৰু এনেকুৱা ধৰণে আমি গোটেইখিনি কৰি যাব লাগিব সো এটো আমাৰ প্ৰসেস একেবাৰে সিম্পল প্ৰসেস এজন ষ্টুডেন্টৰ কৰিবলৈ 15 মিনিট সময় দিও 15 মিনিট সময়ৰ ভিতৰত নহলে কিন্তু আপোনালোকে আকৌ মানে ব্যাক কৰি লগ আউট কৰি লগ ইন কৰিব লাগিব আকৌ কৰিব লাগিব আপোনালোকে গোটেইখিনি ডাটা কালেক্ট কৰি ল'ব তাৰ পিছত ধুনিয়াকৈ এটাৰ পৰা এটা কৰি যাব পাৰিব সো আশা ৰাখিম আপোনালোকে এই ভিডিওটোৰ জৰিয়তে গোটেইখিনি বস্তু গম পালে যে কেনেকুৱা ধৰণে আমি এটা ষ্টুডেন্টৰ জিপি এফপি আৰু ইপি গোটেইকিটা আমি আপডেট কৰিব পাৰো যদি কিবা সুধিব লাগে থাকে জানিব লাগে থাকে আমাৰ ভিডিও কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা আমি সম্পূৰ্ণ সহায় দিবলৈ চেষ্টা কৰিম ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ